নমস্কাৰ। নৱবৰ্ষৰ সকলোলৈ মোৰ শুভেচ্ছা থাকিলে। আজি মই ৰাতিপুৱা কিনো বনালোঁ এবাৰ চাওঁ আহকচোন। মই আজি কি কৰিলোঁ, গোটা মগু 2 কাপ ল'ম আৰু চাউল 1 কাপ ল'ম। তাৰমানে মগু যদি আমি 1:2 ৰেচিঅ'ত আমি ল'ম, মগু 2 কাপ ল'লে চাউল 1 কাপ ল'লোঁ, নতুবা মগু যদি 1 কাপ লওঁ চাউল আমি ½ কাপ ল'ম। এইদৰে মই আগদিনা ৰাতিয়ে মই ভিজাই থৈছিলোঁ। প্ৰায় 7-8 ঘণ্টামান ভিজাই থ'লে ভাল। ভিজাই থোৱাৰ পিছত মই পিছদিনাখন ৰাতিপুৱা তাতে অলপমান ধনিয়া আৰু জলকীয়া 2-3টামান দিলোঁ আৰু অলপ আদাও দি পেলাই ধুনীয়াকৈ এটা পেষ্ট বনাই ল'লোঁ। মিক্সিত পেষ্টটো বনাই ল'লোঁ। তাৰ সুবিধামতে অলপ মই পানীও দিলোঁ, দি যাতে এটা ভাল বেটাৰ এটা তৈয়াৰ হয়। তেনেকৈ কৰি ল'লোঁ। সেইটো মোৰ হ'ল। তাৰপিছত মই চাটনিৰ কাৰণে ল'লোঁ অলপমান মই অলপ আপোনাৰ বুটৰ দালি। তাতে বুটৰ দালিটো আগতে ধুই থৈছিলোঁ, অলপমান তাতে ৰ'ষ্ট কৰি ল'লোঁ। তাৰপিছত অকণমান তেল দিলোঁ। দিয়াৰ পিছত পিঁয়াজ, আদা, নহৰু, নিমখ, সোৱাদ অনুসাৰে নিমখো দিলোঁ, জলকীয়াও দিলোঁ, দি সেইখিনি অলপ ভাজি ল'লোঁ। ভাজাৰ পিছত 2টা বিলাহী লৈছিলোঁ, 2টা বিলাহী ডাঙৰ বিলাহী লৈ মই সেইখিনিও তাতে দি দিছোঁ। দি পেলাই ভালকৈ অলপ ভাজি ল'লোঁ। ভাজি লৈ সেইখিনিও ভাজি ল'লোঁ। ভাজি লৈ মই মিক্সিত জাৰত দিলোঁ। দিয়াৰ পিছত এটা ভালকৈ তাৰো মই এটা পেষ্ট কৰি থ'লোঁ। এতিয়া মই ডোচাখন আকৌ বনাওঁ। মোৰ ভিডিঅ' এডিটিঙত অলপ গণ্ডগোল হৈছে। ডোচাখন বনাবৰ কাৰণে মই এখন ননষ্টিক পেন ল'লোঁ। ননষ্টিক পেনত ভালদৰে মই গৰম কৰি অলপমান তেল ব্ৰাছ কৰি ল'লোঁ। লৈ ডোচাটো মই বহাই দিলোঁ। অলপ লাহে লাহে হাতেৰে মই গোটেইখিনি লৰাই দিলোঁ, যাতে এটা ঘূৰণীয়া শ্বেপত আহে। তেনেকৈ মই কৰি ল'লোঁ। অলপ সময় ৰখালোঁ। ৰখাই মই আকৌ ইপিনে চাটনিৰ কাৰণে যিটো কৰিছিলোঁ, চাটনিটো বনাই থ'লোঁ, তাত চম্ভা দিবৰ কাৰণে অলপমান তেল ল'লোঁ। তেলত আপোনাৰ ৰাই অলপ ল'ম, ৰাই দিলোঁ আৰু শুকান জলকীয়া এটা দিলোঁ আৰু কেইটামান কাৰি পাত্তা দিলোঁ। দি যিখিনি আগতে মই বিলাহী চাটনিটো কৰি থৈছিলোঁ, তাৰ ওপৰত মই এইখিনি ঢালি দিলোঁ। দিয়াৰ পিছত মোৰ ইয়াত তৈয়াৰ হৈ গ'ল।